তো হে গাইজ এখন কলেজত কেনেকৈ শ্বৰ্ট ফিল্ম শ্বুটিং হয় জানেনে নেজানে দেখাই আছোঁ বলক আমি বনাই থকা শ্বৰ্ট ফিল্ম ৰুম নম্বৰ 666 আজি লাষ্ট শ্বুটিং আছে হাই হেল্ল' গাইজ মই দীপমণি আৰু আপোনালোকে চাই আছে DSK মণি মিনি ব্লগ চ' এতিয়া আছোঁ আমি টিলৈত আৰু এইফালে গৌতম আছে অমলান আছে আৰু এইটো কোন এইটো ৰূপক চ' এতিয়া ইয়াত শ্বুটিং চলি আছে চাই যাওক ভিডিঅ'টো কেনেকুৱা লাগে ডাইৰেক্টৰ জিকে দিয়ে কোৱাৰ দৰে আমি ধুনীয়াকৈ স্কুলখনৰ ভিতৰলৈ সোমাই আৰু এইফালে আকৌ আমাৰ দুটা কেমেৰাও অন হৈ আছিলে আকৌ ৰ'ব ইয়াত অকল আমি নাই ইয়াত আকৌ 30টাতকৈ ওপৰত ষ্টুডেণ্ট আছে তো গাইজ এতিয়া বৰ্তমান টিলৈ দেখিছে এই দিকে আছে আমাৰ কনচক ডেঞ্জাৰ মানে এই দেখে ধুনীয়া ছোৱালী বাৰু আহিছে কিন্তু আমাৰ কাৰণে নহয় শ্বুটিঙৰ কাৰণেহে আহিছে বহুত দুখ আমাৰ দুইটা নাম একেই আকৌ দেই এইফালে মই দীপমণি এইফালে জানমণি পদিন্য যদি আমাৰ লগত থাকে নহয় এক্টিং নকৰা মানুহো এক্টিং কৰাইহে এৰিব চাওকচোন বেচেৰাটোৱে জীৱনৰ প্ৰথম এক্টিংটো দি আছে ইয়াতে আকৌ আমাৰ ডাইৰেক্টৰ ছাৰে স্ক্ৰিপ্ট বুজাই আছে কেনেকুৱা কি হয় চাই থাকক কাৰণে কামখিনি বাৰু পটাপটে হৈ গৈছে আৰু এতিয়া বৰ্তমান আমাৰ ক্লাছৰ চিনটো লোৱা হৈছে 1 hour later ইফালে যদি শ্বুটিং হৈ আছে এইফালে আকৌ পদিন্য দীপদা আৰু নীতিবই আমাৰ কাৰণে ভাত বনাই আছে আমাৰ দীপদা আকৌ লেজেণ্ড দেই চাওকচোন কি ধুনীয়াকৈ কামখিনি কৰিছে টেষ্টি ভাতখিনি খাই 2 মিনিট বহি আমি আকৌ লাগি গ'লোঁ শ্বুটিঙত এক্টিঙতে নহয় আমি সঁচাকৈ একেখন কলেজৰে ষ্টুডেণ্ট আন্ধাৰো হৈ আহিছে আৰু লগত আমাৰ শ্বুটিঙো শেষ হৈ আহিছে গাইজ ৰুম নম্বৰ 666 আহি আছে মুখা ক্ৰিয়েশ্যনত চাবলৈ নাপাহৰিব বাই বাই